হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰণ ACS একাডেমি। ৰিচেণ্টলি আমাৰ APSC CCA প্ৰিলিম শেষ হৈছে আৰু মই এটা কাট অফ ভিডিঅ' অলৰেডি দিছোঁ। আশা কৰোঁ আপোনালোকে কাট অফ ভিডিঅ'টো চাই পেলাই আপোনালোকৰ এক্সামৰ অলপ সৰু হ'লেও কিবা এটা গম পাইছে এক্সামটো কেনেকুৱা হৈছে, কেনেকুৱা নাই হোৱা, বা মোৰ কাট অফটো নাচালেও বহুত ইনষ্টিটিউটে কাট অফ অলৰেডি দিছে। ত' কাট অফটো চবেই চাওক, কাট অফ বস্তুটো এতিয়া এনেকুৱা স্পেকুলেট কৰা হয়। চ' কাৰোবাৰ ৰাইট হ'ব পাৰে, ৰাইট নহ'ব পাৰে। ঠিক আছে, ৰাইট নহ'বও পাৰে, কাৰো নহ'ব পাৰে ৰাইট। ষ্টিল আমাৰ কাম কি হয়, আমি জানো আমাৰ প্ৰচেছটো কণ্টিনিউ কৰি ৰাখিব নালাগিব। চ' মেইনছ চাওক, মেইনছৰ কাৰণে আমি প্ৰিপেয়াৰ কৰাটো চবৰে ভাল। যাৰ ধৰি লওক 100 বা 100ৰ ওচৰে পাজৰে নাম্বাৰ আছে, মই আমাৰ জেনেৰেলৰ কথা কৈ আছোঁ, যাৰ 100ৰ ওচৰে পাজৰে নাম্বাৰ আছে তেওঁলোকে APSC মেইনছৰ কাৰণে প্ৰচেছটো ষ্টাৰ্ট কৰা অলৰেডি দৰকাৰ। কাৰণ কিবা কাৰণত যদি আমাৰ GS2খন ফেক্টৰ হৈ পেলাই কাট অফটো কিবা কাৰণত যদি কমি যায়, ধৰি লওক আমি ভাবা নিচিনা নহয় পেলাই অলপ কমি গ'ল, যোনখিনি আশা কৰা নাছিল তেওঁলোকে পাই গ'ল, তেওঁলোক অলৰেডি পিছ পৰি নৰব জানো? কিয় পিছ পৰি ৰ'ব? কাৰণ এটা চামেটো অলৰেডি মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিলেই, নহয় জানো? চ' পৰাপক্ষত সকলোৱে মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব লাগে। কাৰণ APSC ইজ এ জাৰ্ণি, আৰু আমি লাহে লাহে গৈ থাকিব লাগে, আগুৱাই থাকিব লাগে। কোনোবা দিন আমি আমাৰ ডেষ্টিনেশ্যন পাই যাম, নহয় জানো? চ' APSC মেইনছৰ কাৰণে এটা ডাঙৰ পাৰ্ট হৈছে এনচাৰ ৰাইটিং। চ' এনচাৰ ৰাইটিং কৰাটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। কিন্তু এনচাৰ ৰাইটিং কৰিলে নহ'ব নহয়। এনচাৰ ৰাইটিং কৰিব হ'লে আপোনালোকৰ এনচাৰৰ এটা ষ্ট্ৰাকচাৰ আছে, গোটেইখিনি বস্তু জানিব লাগিব। ইন্ট্ৰডাকশ্যন, বডি, কনক্লুজন, ক'ত মেপ সোমাব লাগে, ক'ত ধৰি লওক আৰ্টিকেল সোমাব লাগে, এইখিনি বস্তু আমি জানিব লাগিব। আৰু আমাৰ এনচাৰৰ ষ্ট্ৰাকচাৰটোতকৈ ইম্পৰ্টেণ্ট এটা বস্তু আছে, সেইটো হ'ল ডাইৰেক্টিভ ৱৰ্ডছ। ডাইৰেক্টিভ ৱৰ্ডছ কি হয়? একচুৱেলি চাওক, যেতিয়া আমি এটা APSCৰ মেইনছৰ প্ৰশ্ন এটা পঢ়ো, তাত কিছুমান আমি শব্দ দেখা পাওঁ। কি শব্দ দেখা পাওঁ? মই এখন পেজে উলিয়াই লওঁ বাৰু। কি শব্দ দেখা পাওঁ? এনেকুৱা ধৰণৰ শব্দবোৰ দেখা পাওঁ নে? কেতিয়াবা সুধিব ডিছকাছ, নহ'লে কেতিয়াবা ক'ব এনালাইজ, নহ'লে কেতিয়াবা কয় আমাৰ ধৰি লওক ক্ৰিটিকেলি এক্সামিন। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ জানেনে আপোনালোকে? দেখিছেনে বাৰু? যোনে অলৰেডি মেইনছ দিছে বা যোনে দিয়াও নাই, এই নামকেইটা শুনি লওক। বা হ'ব আপোনাৰ ক্ৰিটিকেলি এনালাইজ হ'ব, নহ'লে আমাৰ কেনেকুৱা হয় ইণ্টাৰপ্ৰিট কৰা বুলিও ক'ব দিয়ে। তাৰমানে এইবিলাক কি হয়, এটা প্ৰশ্ন সোধাৰ এটা টাইপ হয়। মানে মেইনছত প্ৰশ্ন সোধাৰ টাইপ আছে। কিছুমান প্ৰশ্নতে ডিছকাছ দা কিবা এটা বস্তু সুধিলে, এনালাইজ দা কিবা এটা সুধিলে, ক্ৰিটিকেলি এক্সামাইন বুলি কিবা এটা সুধিলে, নহ'লে ইণ্টাৰপ্ৰিট সুধিলে, নহ'লে আৰু এনেকুৱা বহুত আছে। ঠিক আছে নে? এতিয়া কথাটো হ'ল আপোনালোকে এই বস্তুখিনিৰ প্ৰশ্নটোত যদি সোধে, ডিছকাছ সোধে, ডিছকাছৰ কুৱেশ্যনটোত ডিমাণ্ড কি আছে, ক্ৰিটিকেলি এক্সামিনৰ কুৱেশ্যনটোত ডিমাণ্ড কি আছে, ইণ্টাৰপ্ৰিট সুধিলে সেই কুৱেশ্যনটোৰ ডিমাণ্ড কি, মানে এক্সামিনাৰজনে কি চাব বিচাৰিছে, কুৱেশ্যনটোত কেনেকুৱা ধৰণৰ এনচাৰ পাব বিচাৰিছে কুৱেশ্যনটোৰ পৰা। চ' সেইখিনি হ'ল ডাইৰেক্টিভ ৱৰ্ডছ। ডাইৰেক্টিভ ৱৰ্ডছ মানে কি? আপোনাক ডাইৰেক্ট কৰিছে, প্ৰশ্নটোত কি সুধিছে আপোনাক ডাইৰেক্ট কৰিছে, আৰু সেই প্ৰশ্নটোৰ মতে আপোনালোকে এই এনচাৰটো লিখিব লাগিব। বুজি পালেনে আপোনালোকে? চ' ডাইৰেক্ট এটা এনচাৰ লিখাৰ আগত আপোনালোকে ডাইৰেক্টিভ ৱৰ্ডছখিনি জানি লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। কিয় ইম্পৰ্টেণ্ট? তেতিয়াহে আপোনালোকে কুৱেশ্যনটোৰ ডিমাণ্ডটো বুজি পাব, নহয় জানো? আপোনাক ধৰি লওক কিবা ডিছকাছ সুধিছে, ধৰি লওক এটা প্ৰশ্ন আছে, ডিছকাছ দা ৰোল অফ গভৰ্ণৰ ইন ইণ্ডিয়ান ফেডাৰেল চিষ্টেম। চ' ইয়াত কি হৈছে? ডিছকাছ সুধিছে। যদি আপুনি ক্ৰিটিকেলি এক্সামিন কৰি দিয়ে, হ'ব জানো? নহ'ব। চ' প্ৰত্যেকটো কুৱেশ্যনৰ ডিমাণ্ড বেলেগ বেলেগ। চ' আমি সেই ডিমাণ্ডটো বুজিবৰ কাৰণে আজি আমি কি কৰিম, ডাইৰেক্টিভ ৱৰ্ডছৰ এটা সৰু ক্লাছ ল'ম। সৰু নহ'ব চাগে, অলপমান ডাঙৰ হ'ব। ট্ৰাই কৰিম মই এটা পাৰ্টতে শেষ কৰিবলৈ। বাই চান্স যদি বেছি লম্বা হৈ যায়, মই দুটা পাৰ্ট কৰি দিম। ঠিক আছে? চ' আহক পলম নকৰোঁ, ক'বলগীয়া কথাখিনি অলৰেডি ক'লোৱে। আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ। একদম প্ৰথমৰ কাৰণে কি শব্দ আনিছোঁ? ডাইৰেক্টিভ ৱৰ্ড হ'ল ডিছকাছ। ডিছকাছ, নহয় জানো? চাওক, এতিয়া মই আপোনালোকক এটা কথা কৈ লওঁ। মই আজি ডাইৰেক্টিভ ৱৰ্ডছখিনি আনিছোঁ আপোনালোকৰ কাৰণে। মই বাৰু এটা আমাৰ কুৱেশ্যনৰ মাৰ্কছৰ ফৰ্মেটখিনি, লগতে বডি, মানে এটা ফ্ৰেমৱৰ্কটো কেনেকুৱা, এটা এনচাৰৰ কেনেকুৱা আমি ফ্ৰেম কৰিব লাগে, গোটেইখিনি আমি ডিছকাছ কৰিম। কিন্তু আজিৰ ভিডিঅ'টো অকল আমি ডাইৰেক্টিভ ৱৰ্ডছতে ৰাখোঁ। মাৰ্কছৰ চিষ্টেমটো নকৰোঁ। কিমান 10 মাৰ্কছৰ কেনেকুৱা, 15 মাৰ্কছৰ কেনেকুৱা। কিন্তু সাধাৰণতে মই কৈ দিছোঁ 10টা 10 মাৰ্কৰ আহে আৰু 10টা 15 মাৰ্কছৰ আহে। কিমান মানে টোটেল 250 মাৰ্কছৰ আহে। ঠিক আছে নে? চ' এইটোৱে হ'ল আমাৰ কুৱেশ্যনৰ ষ্ট্ৰাকচাৰ। এথিক্সখন অকণমান বেলেগ হয়, এছেখন বেলেগ হয়। বাকী GS1, GS2, GS3 আৰু GS5 এইটো ফৰ্মেটত চলে। 10টা 10 মাৰ্কৰ
10টা 15 মাৰ্কছৰ 250 মাৰ্কছৰ 3 ঘণ্টাত আমি কৰিব লাগে ঠিক আছে সো আমি ডাইৰেক্টলি ৱৰ্ডছলৈ উভতি যাওঁ সো প্ৰথমটো ডাইৰেক্টলি ৱৰ্ডছ কি হয় ডিসকাস সো ডিসকাস মানে কি তেতিয়া ধৰক এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে প্ৰশ্নটো কেনেকুৱা টাইপৰ আহিলে প্ৰশ্নটো আপোনাৰ আহিছে ডিসকাস দ্য ৰোল অফ গভৰ্ণৰ ইন ইণ্ডিয়ান ফেডাৰেল সিস্টেম কি কৈছে ডিসকাস কৰিব দিছে সো দ্য ডিমান্ড অফ দ্য কোৱেশ্চন ইজ টু ডিসকাস এবাউট দ্য ৰোল অফ গভৰ্ণৰ ইন ইণ্ডিয়ান ফেডাৰেল সিস্টেম সো ইয়াত ডিসকাস হৈ যোৱাৰ লগে লগে আমি কি কৰিব লাগিব আমি ডাইমেনশনখিনি চাব লাগিব ডাইমেনশন মানে কি ডাইমেনশন বুলি ক'লে কি হয় জানে না চাওক মই এটা কথা বুজাই দিওঁ আপোনালোকক এটা কথা মনত ৰাখিব ডাইমেনশন ইজ লাইক সো ডাইমেনশন মানে কি হয় আপুনি এটা আনসাৰ বহুত গিটা এংগেলৰ পৰা লিখিব লাগিব বা বহুত গিটা সাইডৰ পৰা লিখিব লাগিব সো আপুনি ধৰক এটা নিজে এজন এক্সামিনাৰ হ'ল ঠিক আছে আপুনি ধৰক এটা জাস্ট একটা পয়েন্ট অফ ভিউ দি আনসাৰটো লিখিছে হেতু হলে চাওক আনসাৰটো আপোনাৰ ভাল হ'ব পাৰে যোনটো পয়েন্ট অফ ভিউ লৈছে আপোনাৰ ভাল হ'ব পাৰে কিন্তু আপুনি কিহৰ এক্সাম দি আছে এজন সিভিল সাৰ্ভেন্ট হ'বলৈ এক্সাম দি আছে নহয় জানো সো বিং এ সিভিল সাৰ্ভেন্ট আপোনাৰ এই মেইনছ পাতাটোৰ মেইন কাৰণটো হৈছে আপুনি এটা টপিক কিমান ডাইমেনশনত ভাবিব পাৰে সো আপোনাৰ পৰা এক্সপেক্ট কৰে আপুনিও যাতে বহুগিটা ডাইমেনশনত এটা আনসাৰ লিখিব পাৰে ডাইমেনশন বহুত হ'ব পাৰে সো এটা আমাৰ টেকনিক আছে লিখা পেস্টেল টেকনিক PSTEL সো এটো কি হয় পলিটিক্যাল ইকোনমিক্যাল সোশিয়াল টেকনোলজিক্যাল এনভায়রনমেন্টাল লিগ্যাল ঠিক আছে এটো হল আমাৰ পেস্টেল টেকনিক সো কিবা এটা যদি প্ৰশ্ন হতে আপুনি ট্ৰাই কৰিব এইগিটা ডাইমেনশনত ভৰাবলে আৰু ডাইমেনশন কিয় ইম্পৰ্টেন্ট মই আপোনাক ক'লোৱে লগতে ডাইমেনশন এটা প্ৰশ্ন যদি মনোটনাস হয় এটা যদি এটা ডাইমেনশন থাকে বেয়া অবভিয়াসলি লাগিব সো আপুনি ট্ৰাই কৰিব ভালেখিনি ডাইমেনশন হোৱাবলে আৰু যেহেতু ডিসকাস যদি উদে আপুনি ডাইমেনশনটো দিবই ডাইমেনশন দিব লগতে পজিটিভ খিনি দিব যি সুধিছে নেগেটিভ খিনিও দিব প্লস খিনিও দিব কনস খিনিও দিব লগতে চ্যালেঞ্জেস খিনি দিব এই ৰোল অফ গভৰ্ণৰত তেওঁৰ চ্যালেঞ্জেস খিনি কি লগতে এটা ওয়ে ফৰৱাৰ্ড দি প্লে ধুনিয়া কনক্লুজন দিব তাৰ পিছত এনসাৰটো আপুনি কি কৰিব সামৰি দিব কনক্লুজন মানে সামৰা নহয় জানো মই কৈছো এটা এনসাৰ কি থাকে ইন্ট্ৰোডাকশন বডি আৰু কনক্লুজন সো বডিত আপোনালোকে ডাইমেনশন খিনি দিব হোৱাট ইজ ডাইমেনশন মই আকৌ ক'লো আপোনালোকক এটা বস্তু বহুত গিটা পইণ্ট অফ ভিউ দি ভাবি পেলাই সেই এটা হেৰি টানা বুজি পালেনে সো এইটো হ'ল আমাৰ ডিসকাস শব্দটোৰ ডিসকাস ডাইৰেক্টিভ ৱৰ্ডটোৰ আমাৰ হেৰি কেনেকে ডিমান্ডটো কেনেকে আমি মিট কৰিব লাগে যদি কোৱেশ্চনত ডিসকাস উঠে নেক্সটটো হ'ল এক্সামিন মানে কি আমি এক্সাম দিও নে নিদিও এক্সামিন মানে পৰীক্ষা কৰা হয় নাই সো কি কৰিব লাগে ইনভেষ্টিগেট দ্য টপিক ইন ডিটেইল টু আন্ডাৰষ্টেণ্ড কজেছ ইফেক্ট এণ্ড ইমপ্লিকেশন সো আপোনালোকে মন ৰাখিব যেতিয়া প্ৰশ্নত সুধিব এক্সামিন বুলি ধৰি এই প্ৰশ্নটো এক্সামিন দ্য কজেছ অফ ক্লাইমেট চেঞ্জ ইন ইণ্ডিয়া এক্সামিন মানে আপোনাক পৰীক্ষা কৰিব দিছে ক্লাইমেট চেঞ্জৰ কজেছবোৰ কি আপুনি এক্সামিন কৰিব দিছে সো এক্সামিনত আপোনাৰ ধৰক ক্লাইমেট চেঞ্জৰ বেকগ্ৰাউণ্ড কি আজিৰ পৰা 20 বছৰ আগত ক্লাইমেট চেঞ্জ কেনেকে কি আছিল আজি ক্লাইমেট কেনেকে আছে কি চেঞ্জেস আহিছে প্ৰথম কথা এই চেঞ্জেস হোৱা কজ খিনি কি কিয়ৰ কাৰণে ক্লাইমেট চেঞ্জ হৈ আছে ধৰি লওক আপোনাৰ আমাৰ ধৰি লওক অভাৰ ইউজ অফ এসি ধৰি লওক আমাৰ পলিউশনৰ কাৰণে হৈ আছে এইবিলাক হল এক্সামিন কৰি আছো কজেস খিনি ভাবি আছো নেক্সট আহিলে ইফেক্টস চেঞ্জ হোৱাৰ কাৰণে কি ইফেক্ট আহিছে যেনেকৈ আমাৰ কি হৈছে গৰম বাঢ়িছে গৰমৰ দিনত বেছি গৰম হয় বৰষুণ দিলে জুখতকৈ বেছি বৰষুণ হয় এইখিনি হল ইফেক্টস খিনি এটা এনালাইজ কৰক আপুনি দুইটা বস্তু কজেস এণ্ড ইফেক্টস খিনি এনালাইজ কৰক আৰু কনক্লুজন দি দিয়ক এইটো হল যেতিয়া প্ৰশ্নত এক্সামিন থাকে তেতিয়া আপোনালোকে এইখিনি বস্তু ইউজ কৰিব কি কৰিব এটা সৰু বেকগ্ৰাউণ্ড এটা দিলে কজেস খিনি দিলে ইফেক্টস খিনি দিলে এনালাইজ কৰিলে কনক্লুজন দিলে বুজি পালেনে আহক আমি থাৰ্ডটোলৈ যাওঁ থাৰ্ডটো হল আমাৰ ক্ৰিটিকেলি এক্সামিন যেতিয়া আপোনালোকে এটা বস্তু ক্ৰিটিকেলি এনালাইজ কৰিব দিব বা ক্ৰিটিকেলি শব্দটো থাকিব ন আপোনালোকে সেই প্ৰশ্নটোত টপিকটোৰ ষ্ট্ৰেংথ লগতে উইকনেসেস খিনি দিবই লাগিব মন ৰাখিব ষ্ট্ৰেংথ আৰু উইকনেস সো ক্ৰিটিকেলি এক্সামিন কি হয় এক্সামিন দা ষ্ট্ৰেংথ এণ্ড উইকনেসেস বিফৰ আ বেলেন্স জাজমেন্ট সো প্ৰথমতে আপুনি যি প্ৰশ্নটো দিছে তাৰ ষ্ট্ৰেংথ খিনি উইকনেস খিনি আপুনি লিখি দিব ঠিক আছে তাৰ পিছত এটা দুইটাৰ মাজত এটা ইভালুয়েশন কৰিব এটা বেলেন্স জাজমেন্ট আনিব তাৰ পিছত এটা ধুনিয়াকে বেলেন্স কনক্লুজন দি দিব বুজি পালেনে ক্ৰিটিকেলি শব্দটো থাকাৰ লগে লগে কিন্তু আপুনি ষ্ট্ৰেংথ আৰু উইকনেস দিবই লাগিব মানে মেৰিট ডিমেৰিট দিবই লাগিব বুজি পালে কোন প্ৰথমে অকমান এক্সপ্লেইন কৰিব তাৰপিছত ষ্ট্ৰেংথ খিনি দিব উইকনেসেস খিনি দিব তাৰপিছত এটা বেলেন্স জাজমেন্ট দি পেলাই বা ক্ৰিটিকেল এটা ইভালুয়েশন দিব দুইটাৰ মাজত প্ৰজ এণ্ড কনস খিনিত মানে ষ্ট্ৰেংথ আৰু উইকনেস খিনিত তাৰপিছত এটা কনক্লুজন দি দিব ঠিক হল এইটো কি হল ক্ৰিটিকেলি এক্সামিন মনত ৰাখিব ক্ৰিটিকেল শব্দটো থাকাৰ লগে লগে আপোনালোকে কিন্তু
এইটো কৰিবই লাগিব কি কৰিব লাগিব ষ্ট্ৰেংথ আৰু উইকনেছ খিনি দিবই লাগিব ঠিক আছে নে আপ নেক্সট প্ৰশ্নৰ টাইপটোলৈ যাওঁ এনালাইজ তো ইয়াত যাওঁ প্ৰশ্নটো পাহৰিছিলো ক্ৰিটিকেলি এক্সামিন দ্য ইফেক্টিভনেছ অফ এমজি নাৰেগা তো এমজি নাৰেগাৰ প্ৰথমতে এমজি নাৰেগা কি হয় অলপমান বুজালে কেতিয়া আহিছিল কি আহিছিল বুজালে তাৰ ষ্ট্ৰেংথ খিনি দিলে এমজি নাৰেগা আমাক কেনেকৈ বেনিফিট কৰি আছে মেৰিটছ খিনি দিলে কেনেকৈ আমাক হাৰ্ম কৰি আছে যদি কিবা হাৰ্ম আছে কৰিব লাগিব সেইখিনি দিলে ধৰি লওক যদিও চৰকাৰে কৰিছে ইমপ্লিমেণ্টেশ্যনত প্ৰব্লেম আছে কিছুমান বেনিফিচিয়াৰী পোৱা নাই সেইখিনি ডিমেৰিটছখিনি দিলে লগতে দুইটাৰ মাজত এটা বেলেঞ্চ ইভালুৱেশ্যন কৰি বেলেঞ্চ কনক্লুজন এটা দি দিলে বুজি পালে আহক নেক্সটটো কি হয় এনালাইজ এনালাইজত কি কৰিব লাগে ব্ৰেক দ্য টপিক ইনটু পাৰ্টছ এণ্ড এক্সপ্লেইন ৰিলেশ্যনশ্বিপ এনালাইজ মানে কি চাওক কিবা এটা বস্তু এনালাইজ কৰা আপোনাৰ ধৰি ল'লে কিবা এটা এনালাইজ কৰক চ' এনালাইজ কৰিলে আপুনি কি কৰিব কিবা এটা বস্তু আপুনি সৰু সৰু পাৰ্টত এনালাইজ কৰি পেলাই তাৰ ৰিলেশ্যনশ্বিপখিনি বুজাব বুজি পালেনে চাওক এতিয়া কম্পনেণ্টছখিনি চাব ধৰি লওক এতিয়া এনালাইজ দ্য ইম্পেক্ট অফ আৰ্বানাইজেশ্যন অন এনভাইৰনমেণ্ট চ' আমাৰ এনভাইৰনমেণ্টত আৰ্বানাইজেশ্যনে কি ইম্পেক্ট আনিছে ত' সেইখিনি এনালাইজ কৰিব যিহেতু দিছে চ' কেনেকৈ এনালাইজ কৰিব চ' ইম্পেক্টখিনি আপোনালোকে কম্পনেণ্টছ কৰিব অলপ সৰু সৰু কম্পনেণ্ট কৰিব ঠিক আছে সৰু সৰু পাৰ্টত ভগালে তাত সেই পাৰ্টখিনি এক্সপ্লেইন কৰিলে দুইটা ইণ্টাৰলিংক কৰিলে তাত লাহেকে ইণ্টাৰলিংক কৰি ধুনীয়া এটা কনক্লুজন দি দিলে বুজি পালেনে এতিয়া আৰ্বানাইজেশ্যনৰ কেনেকৈ ইম্পেক্ট কৰিছে আৰ্বানাইজ হোৱাৰ লগে লগে আমাৰ হেৰিবোৰ বাঢ়িছে ধৰি লওক ডেভেলপমেণ্ট এক্টিভিটিজ বঢ়াৰ লগে লগে কেনেকুৱা হৈছে ব্ৰিজেছবোৰ বাঢ়িছে ঘৰ বাঢ়িছে চ' সেনেকুৱা আমাৰ অসমতে ধৰি লওক যিহেতু আৰ্বানাইজ হৈ গৈ আছে তাত কি হৈছে আমাৰ এনক্ৰচমেণ্ট বাঢ়িছে চ' সেনেকে কি কৰিব আপোনালোকে যেতিয়া মানুহ এনক্ৰচমেণ্ট হৈছে কেনেকৈ আমাৰ হেম্পাৰ কৰি আছে সেইখিনি বস্তু ইণ্টাৰলিংক কৰিব বুজি পালে নে আৰ্বানাইজেশ্যন হোৱাৰ লগে লগে পজিটিভখিনি নিগেটিভখিনি আপোনালোকে ইণ্টাৰলিংক কৰি পেলাই এটা কনক্লুজন দিব ঠিক আছে নেক্সট আহিলে আকৌ চাওক ক্ৰিটিকেলি এনালাইচিছ ক্ৰিটিকেলি এনালাইজ কেনেকৈ কৰে মই ক্ৰিটিকেলি কৰোঁতে কৈছিলোঁ আপোনালোকক ষ্ট্ৰেংথ আৰু উইকনেছ দিবই লাগিব ষ্ট্ৰেংথ উইকনেছ দিব তাৰপিছত জাজমেণ্ট এটা দিব দুইটাৰ মাজত তাৰপিছত কনক্লুড কৰিব যেনেকৈ ক্ৰিটিকেলি এক্সামিন দ্য NEP 2020 মানে নেশ্যনেল এডুকেশ্যন পলিচি 2020টো আপোনালোকে ক্ৰিটিকেলি এনালাইজ কৰিব দিছে ক্ৰিটিকেলি এনালাইজ মানে মই কি কৈছিলোঁ নেশ্যনেল এডুকেশ্যন পলিচি 2020 আপুনি ষ্ট্ৰেংথখিনি দিব লাগিব কেনেকৈ পজিটিভ কামখিনি দিব লাগিব আৰু তাৰ ধৰি লওক নিগেটিভ পইণ্টখিনিও দিব লাগিব আৰু দুইটাৰ মাজত আপুনি জাজমেণ্ট কৰিব তাৰপিছত কনক্লুজন দিব বুজি পালে আকৌ কৈছোঁ ক্ৰিটিকেলি এনালাইজ মানে ষ্ট্ৰেংথ উইকনেছ দুইটা দিব লাগিব ঠিক আছে নেক্সট আহিলে কমেণ্টটো আমি সকলোৱে জানো আজিকালি ছ'চিয়েল মিডিয়া কাৰ নাই আপোনাৰো আছে মোৰো আছে ইনষ্টাগ্ৰাম আপুনিও কৰে ফেচবুক ময়ো কৰোঁ চ' কমেণ্ট মানে কি লগৰ এজনে ফটো দিছে কমেণ্টত আপুনি কি কৰে ধৰি লওক কোনোবা এজন লগত নতুন এখন দোকানত চাহ খাইছে চ' আপুনি কমেণ্ট কি কৰে নাইচ লুকিং নাইচ মানে কি ভাল লাগিছে কি কৰিছে আপোনাৰ অপিনিয়ন দিছে নাই চ' কমেণ্টত আপুনি একচুৱেলি কমেণ্ট যেতিয়া আপোনাক সোধে কমেণ্ট দ্য ৰ'ল অফ ইলেকশ্যন কমিশ্যন চ' আপোনাৰ প্ৰেক্ষাপটটো বুজিছে আপোনাৰ অপিনিয়নটো হৈছে চ' কমেণ্ট মানে কি কাৰোবাৰ কোনোবা জেগাত ফুৰিব লাগিছে নাইচ ভিউ মানে কি আপুনি অপিনিয়ন দিছে কি ভিউটো ধুনীয়া লাগিছে চ' যেতিয়া প্ৰশ্ন সুধিব কমেণ্ট দ্য ৰ'ল অফ ইলেকশ্যন কমিশ্যন আপুনি আপোনাৰ অপিনিয়নটো সুধিছে চ' আপুনি আপোনাৰ অপিনিয়নটো দিব বুজি পালে কমেণ্টত কি কৰিব আপুনি অপিনিয়ন দিব অপিনিয়নটোত আপোনাৰ ছাপৰ্টিং এগ্ৰিমেণ্ট দিব লগতে কনক্লুজন দিব চাওক কনক্লুজন লাগিব ইন্ট্ৰডাকশ্যন কনক্লুজন বডি এই দুটা মেইন পাৰ্ট হয় তাতে আপুনি বস্তুখিনি সাঙুৰি ল'ব ঠিক আছে নে বুজি পালে আৰু নেক্সটটো যাওঁ আমি নেক্সট যাওঁ ইভালুৱেট কি হয় ইভালুৱেট মানে কি চাওক জাষ্ট ইফেক্টিভনেছ ইউজিং এভিডেন্স ইভালুৱেট মানে কি চাওক আমি কি কৈছোঁ আমি আমাৰ ধৰা আমি ৰিচেণ্টলি এটা নতুন প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছোঁ নাম কি মেইনছ এনচাৰ ৰাইটিং ইভালুৱেশ্যন প্ৰগ্ৰেম ইভালুৱেট মানে কি আপোনালোকে এনচাৰবোৰ আমাক লিখি দিব আমি ইভালুৱেট কৰিম কি কৰিম ইভালুৱেট কৰিম মানে কি কৰিম চেক কৰিম চ' ইভালুৱেট মানে কি কিবা এটা বস্তু জাজ কৰা চেক কৰা বুজি পালেনে প্ৰথম আপুনি চাব ইয়াত প্ৰশ্নটো কি উঠিছে ইভালুৱেট দ্য ছাকচেছ অফ ডিজিটেল ইণ্ডিয়া আমাৰ যে ডিজিটেল ইণ্ডিয়া বৰ্তমান চলি আছে সেইটো ছাকচেছ হয় বুলি অলৰেডি কৈছে ছাকচেছটো আপুনি ইভালুৱেট কৰিব দিছে ছাকচেছটো কিমান মাত্ৰাত ছাকচেছফুল হৈছে চ' ক্ৰাইটেৰিয়াটো চাব পজিটিভ স্কিন দিব নিগেটিভ স্কিন যাব তাৰপিছত আপোনাৰ জাজমেণ্টটো দিব তাৰপিছত কনক্লুজন দিব বুজি পালে এইটো হ'ল ইভালুৱেট কৰা ইভালুৱেট মানে কিবা এটা মাপদণ্ড এটা আছে আপুনি সেইটো ইভালুৱেট মানে জুখিব লাগে বুজি পাইছে ইভালুৱেট কৰা মানে চেক কৰা বুজি পালে এছেছ কৰা মানে কি মেজাৰ চিগনিফিকেঞ্চ অৰ ইম্পেক্ট মানে কিবা এটা বস্তুৰ কিমান ইম্পেক্ট হৈছে কিবা এটা কাম হৈ গৈছে তাৰ ইম্পেক্টটো কিমান হৈছে এছেছ দ্য ইম্পেক্ট অফ GST অন দ্য ইণ্ডিয়ান ইকনমি এছেছ কৰা মানে কি কিবা এটা বস্তু ইমপ্লিমেণ্ট কৰিলে চৰকাৰে সেইটোৰ মানে ইম্পেক্টটো কি হৈছে সেইটো কি হয় এছেছ কৰা মানে সেইটো কি হৈছে এছেছ কৰা মানে কি কিবা এটা বস্তুৰ ইম্পেক্টটো কি হৈছে সেইটো জোখ মাখ উলিওৱা মানে তাৰ ইম্পৰ্টেঞ্চটো মেজাৰ কৰা চিগনিফিকেঞ্চটো মেজাৰ কৰা বুজি পালেনে চ' পেৰামিটাৰখিনি চাব
এভিডেন্সখিনি হেৰি কৰিব, ইম্পেক্টটো কি চাব, লাষ্টত আপুনি ফাইনেল এছেছমেণ্টটো দিব আৰু কনক্লুজনটো দিবই। বুজি পালে? আশা কৰোঁ বুজি পাইছে। এছেছ কৰা মানে কি, সিগনিফিকেন্সটো জানা, বস্তুটো ইমপ্লিমেণ্ট হ'ল, তাৰ ইম্পেক্টটো কি, বুজি পালেনে? ইম্পেক্ট কি, তাৰ সিগনিফিকেন্সটো কি, বুজি পালে? নেক্সটটো হ'ল এক্সপ্লেইন। এক্সপ্লেইনমেণ্ট আমি সকলোৱে জানোৱে আৰু ডেইলি লাইফত আমি সৰুৰ পৰা এক্সপ্লেইন প্ৰশ্ন আমি উত্তৰ দিয়ে আহিছোঁ। এক্সপ্লেইন মানে কি, ক্লেৰিফাই কৰা। এক্সপ্লেইন দ্য ডক্ট্ৰিন অফ সেপাৰেশ্যন অফ পাৱাৰ, কিবা এটা বস্তু বুজাব লাগে, এক্সপ্লেইন কৰা। ডেফিনেশ্যনটো দিব, এক্সপ্লেইন কৰিব, তাৰ ইম্পৰ্টেন্সটো দিব, এক্সাম্পল দিব পাৰিলে কনক্লুজন দিব। বুজি পালে? এক্সাম্পলটো মই বেছিকৈ নুবুজাওঁ। নেক্সটটো হ'ল কি, এলুচিডেট। এলুচিডেট মানে কি, মেক দ্য কনচেপ্ট ক্লিয়াৰ। কিবা এটা প্ৰশ্ন ধৰি লওক, এলুচিডেট সাষ্টেইনেবল ডেভেলপমেণ্ট। আমি সকলোৱে জানো সাষ্টেইনেবল ডেভেলপমেণ্ট কি হয়। এতিয়া প্ৰশ্নটো দিছে এলুচিডেট মানে কি, বস্তুটো আপুনি ভালকে কনচেপ্টটো ক্লিয়াৰ কৰি লিখিবলৈ, মানে মানুহে যাতে বুজি পাই, ধৰি লওক ভালকে লিখিব লাগে এলুচিডেট। তো প্ৰথমতে মিনিং লিখিব, এক্সপ্লেইন কৰিব, এক্সাম্পলছ দিব, ইম্পৰ্টেন্সখিনি দিব, কনক্লুজন দিব। বুজি পালে? এইটো এলুচিডেট। এলুচিডেট মানে মই আকৌ কৈছো কনচেপ্টটো ক্লিয়াৰ কৰা। বুজি পালে? নেক্সটটো হ'ল ইলাষ্ট্ৰেট। ইলাষ্ট্ৰেট কৰা মানে কি, কিবা এটা বস্তু ডায়গ্ৰামেটিকেলি বুজোৱা, ঠিক আছে, এক্সাম্পল নহলে ডায়গ্ৰামেটিকেলি বুজোৱা। তো ধৰি লওক ইলাষ্ট্ৰেট দা ৱাটাৰ চাইকেল, সুধিছে কি, ইলাষ্ট্ৰেট কৰিব দিছে কাক, ৱাটাৰ চাইকেলটো। চ' ৱাটাৰ চাইকেল কি, পানীৰ পৰা ইভাপৰেশ্যন হয়, ওপৰত পানী যায়, কনডেনচেশ্যন হয়, প্ৰেচিপিটেশ্যন হয়। চ' এটা ডায়গ্ৰাম নহয় জানো, ইলাষ্ট্ৰেট কৰা, সেইটো হ'ল ইলাষ্ট্ৰেট কৰা। ইলাষ্ট্ৰেটত আপুনি এক্সপ্লেনেশ্যন দিব, ডায়গ্ৰাম নহলে ফ্ল'চাৰ্ট দিব, এক্সাম্পল দিব, কনক্লুজন দিব। মুঠতে আপুনি মন ৰাখিব, এনেতো আপোনাৰ প্ৰত্যেকটো এনচাৰতে যিমান ডায়গ্ৰাম দিয়ে, মেপ দিয়ে, ফ্ল'চাৰ্ট দিয়ে, ইম্পৰ্টেণ্টে হয়। কিন্তু যেতিয়া স্পেচিফিকেলি ইলাষ্ট্ৰেট বুলি সুধিব, ট্ৰাই কৰিব ফ্ল'চাৰ্ট ডায়গ্ৰাম সোমোৱাবলৈ, কাৰণ তাত লিখাই আছে ইলাষ্ট্ৰেট। বুজি পালে? নেক্সট আহিল ডেছক্ৰাইব। ডেছক্ৰাইব মানে কি, কিবা এটা বস্তু ফেক্টছ এণ্ড ফিগাৰ্ছ দি আপুনি এনচাৰটো লিখা। চ' ষ্টেট ফেক্টছ এণ্ড ফিগাৰ্ছ। ডেছক্ৰাইব দ্য চেলেঞ্জ ফিচাৰ্ছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। চ' আমাৰ কনষ্টিটিউশ্যনৰ চেলেঞ্জ ফিচাৰ্ছ সুধিছে। চ' চেলেঞ্জ ফিচাৰ্ছ কি আছিলে, লেংগুৱেজ কনষ্টিটিউশ্যন আছিল নে নাই, এনেকুৱা ধৰণৰ বস্তুবোৰ, সেইখিনি আপুনি ফেক্টছ এণ্ড ফিগাৰ্ছত দিব। বুজি পালে? ডিফাইন কৰিব, ফিচাৰ্ছখিনি দিব ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ, ফেক্টছখিনি দিব, কনক্লুজন দিব। বুজি পালে? আশা কৰোঁ বুজি পাইছে। চাওক, ডেছক্ৰাইব মানে আকৌ কৈছো মই, ফেক্টছ এণ্ড ফিগাৰ্ছবোৰ মানে একেলগে লিখা। বুজি পালে? ডেছক্ৰাইব কৰা। চাওক, বস্তুখিনি একচুৱেলি ক'ব গ'লে বহুত বেছি ডিফাৰেঞ্চ নাই, কিন্তু সৰু সৰু বস্তুতে আপোনালোকৰ ধৰি লওক 1-2 মাৰ্কছৰ ডিফাৰেঞ্চতে আপোনাৰ ৰেংক মানে PDF খনত নাম আহে, ৰেংক কোনোবাই পায় কোনোবাই নাপায়। চ' আপোনালোকে ট্ৰাই কৰিব বস্তুখিনি বুজিবলৈ। চাওক, এনচাৰটো চবৰে কণ্টেণ্ট একেই হ'ব, কিন্তু ট্ৰাই কৰিব আপোনালোকে প্ৰশ্নটোৰ ডিমাণ্ডটোৰ মতে এনচাৰটো লিখিবলৈ, তেতিয়া আপুনি অলপ হ'লেও বেনিফিচত থাকিব, মানে বেনিফিচিয়েল হ'বই। বুজি পালেনে? আহক নেক্সটলৈ যাওঁ আমি, কম্পেয়াৰ। কম্পেয়াৰ কৰা মানে কি, আমি সকলোৱে জানো কিবা এটা বস্তুৰ লগত দুটা বস্তু কম্পেয়াৰ কৰা, হয় নহয়? কম্পেয়াৰ কৰা মানে কি, চিমিলাৰিটি আৰু ডিফাৰেঞ্চখিনি লিখা। বুজি পালেনে? কম্পেয়াৰ কৰা মানে কি, চিমিলাৰিটি আৰু ডিফাৰেঞ্চখিনি লিখা। চ' কম্পেয়াৰ পাৰ্লিয়ামেণ্টাৰী এণ্ড প্ৰেচিডেণ্টিয়েল চিষ্টেম। কি হয়, আমাৰ কম্পেয়াৰ কৰা মানে দুটা বস্তুৰ মাজত চিমিলাৰিটি আৰু ডিফাৰেঞ্চখিনি লিখি কনক্লুজনটো দিয়া। চিমিলাৰিটিখিনি লিখিব, ডিফাৰেঞ্চ লিখিব, কনক্লুজন দিব। মানে ইয়াত চাওক, প্ৰত্যেকটো এনচাৰ মই আকৌ কৈছো, আপোনালোকে এইটো ফৰ্মেট কি, ইন্ট্ৰডাকশ্যন, বডি, কনক্লুজন থাকিবই দেই, প্ৰত্যেকটো এনচাৰত থাকিব। এইটো মই আপোনালোকক কুৱেশ্যনটোৰ ডিমাণ্ড কৈ আছো, প্ৰশ্নটোত কি সুধিছে তাৰ মতে আপোনালোকে কুৱেশ্যনটো কেনেকে বডিটো লিখিব সেইটো মই কৈ আছো। ইন্ট্ৰডাকশ্যন, কনক্লুজন, বডি এইটো থাকিবই, কিন্তু মন ৰাখিব। নেক্সটটো হ'ল কন্ট্ৰাষ্ট। কন্ট্ৰাষ্ট মানে কি, দুটা বস্তুৰ মাজত ডিফাৰেঞ্চটো উলিওৱা। ধৰি লওক এ আৰু বিৰ মাজত কন্ট্ৰাষ্ট কৰা মানে কি, তেওঁলোকৰ ডিফাৰেঞ্চটো উলিওৱা। বুজি পালেনে? কন্ট্ৰাষ্ট বিটুইন ধৰি লওক FRN, ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড DPSP। চ' কন্ট্ৰাষ্ট মানে কি, তেওঁলোকৰ ডিফাৰেঞ্চখিনি উলিওৱা। বুজি পাইছেনে? আশা কৰোঁ বুজি পাইছে। নেক্সটটো হ'ল জাষ্টিফাই। জাষ্টিফিকেশ্যন দিয়া, কিবা এটা বস্তু আপুনি ছাপৰ্ট কৰক, কিবা এটা ছাপৰ্ট উইথ ৰিজনছ এণ্ড এভিডেন্স, কিবা এটা বস্তু আপুনি ৰিজন দিয়ক, এভিডেন্স দি পেলাই সেইটো ছাপৰ্ট কৰক। ঠিক আছে? জাষ্টিফাই কৰা। কি কৰা? জাষ্টিফাই কোঅপাৰেটিভ ফেডাৰেলিজিম। কোঅপাৰেটিভ ফেডাৰেলিজিম আপুনি কেনেকৈ জাষ্টিফাই কৰিব? আমাৰ নীতি আয়োগৰ কথা ক'ব। চ' সেইখিনি কথাৰ কাৰণে আমি কি কৰিম? জাষ্টিফাই কৰা মানে কি, প্ৰুফ সহকাৰে এনচাৰটো আপোনালোকে লিখা, যাতে আপোনাক জাষ্টিফাই কৰিব দিছে। বুজি পালেনে? ষ্টেটমেণ্টটো দিব, ৰিজনছখিনি দিব, এভিডেন্স দিব, কনক্লুজন দিব। বুজি পালে? ডিফাইন কৰা। ডিফাইন মানে কি, সৰুকে কিবা এটা বস্তু লিখা। গিভ প্ৰেচাইজ মিনিং। কি? গিভ প্ৰেচাইজ মিনিং। বুজি পাইছেনে আপোনালোকে? আশা কৰোঁ আপোনালোকে বুজি পাই আছে। ঠিক আছে? প্ৰেচাইজ মিনিং ধৰি লওক, ডিফাইন বায়'ডাইভাৰ্চিটি। কি কৰিব? ডেফিনেশ্যন দিব, তাৰ ফিচাৰ্ছখিনি দিব, এক্সাম্পল দিব। চাওক, মই আকৌ কৈছো এনচাৰখিনি প্ৰায় একেই হয়, সৰু সুৰা বস্তু এটা ডিমাণ্ড বেলেগ থাকে, সেইটোকে আপোনালোকে যাতে বুজি পাই এনচাৰটোত ইমপ্লিমেণ্ট কৰে। বুজি পাইছেনে? নেক্সট আহিল এনুমাৰেট। এনুমাৰেট মানে কি, নাম্বাৰ লিষ্ট চিষ্টেমেটিকেলি। এনুমাৰেট ফাণ্ডামেণ্টেল ডিউটিজ। তাত আপুনি
নাম্বাৰ লিষ্ট দিব লাগিব আৰু সৰুকে এক্সপ্লেইন কৰিব লাগিব এনুমেৰেট মানে কি সাধাৰণতে এনুমেৰেট পৰীক্ষাত নাহে মই জাস্ট বুজাবলৈ কৈছো এনুমেৰেট মানে কি আমি কিবা গণা মেলা সেইবিলাক এনুমেৰেট বুলি কয় নাম্বাৰ দিলো ধুনীয়াকে নাম্বাৰ লিষ্ট দিলো নাম্বাৰ লিষ্ট দি পেলাই বস্তুখিনি লিখিলো পইণ্ট ৱাইজ লিখিলো যেনিবা ক'ব গ'লে পইণ্ট ৱাইজ লিখিলো আউটলাইন মানে কি প্ৰেজেন্ট মেইন ফিচাৰ্স ব্ৰিফলি ধৰি লওক আউটলাইন পঞ্চায়তী ৰাজ সো আপোনালোকে পঞ্চায়ত ৰাজ গোটেই সোপা বস্তু লিখিব নালাগে তেওঁৰ ওপৰে ওপৰে সামাৰি নহয় ঠিক তেওঁৰ ইম্পৰ্টেন্ট বস্তুখিনি লিখিব লাগে মেইন হেডিংছখিনি বুজি পালেনে জাস্ট চমু টুকা নিচিনাকৈ সৰুকে লিখিব লাগে চমু টুকাও নহয় একচুৱেলি আউটলাইন কৰা মানে পঞ্চায়তী ৰাজৰ বিষয়ে মেইন বস্তুখিনি লিখা ধৰি লওক আমাৰ 73rd এমেণ্ডমেণ্টত আহিছিলে তেওঁলোকৰ ধৰি লওক 29টা সাবজেক্ট আছে সেইবিলাকে হ'ল আমাৰ পঞ্চায়তী ৰাজৰ বিষয়ে 3 টায়াৰ সিস্টেম হয় মেইন খিনি পইণ্টখিনি আউটলাইন কৰা বুজি পালে নেক্সট আহিলে সামাৰাইজ মানে কি প্ৰেজেন্ট কি পইণ্টছ কনসাইজলি মানে মেইন পইণ্টকেইটা সৰুকে লিখা ধৰি লওক এই প্ৰশ্নটো হৈছে সামাৰাইজ চৰকাৰীয়া কমিশ্যন এই চৰকাৰীয়া কমিশ্যনে কি ৰিকমেণ্ডেশ্যন দিছিল মেইন পইণ্টকেইটা আপোনালোকে কনসাইজলি লিখা বুজি পালেনে কনসাইজলি লিখা হাইলাইট মানে কি হাইলাইট কৰা মানে কি চাওক এতিয়া ফিফা ৱৰ্ল্ড কাপ চলি আছে দেওবাৰে ফাইনেল আছে কিন্তু যোৱাকালি খেলাখন ধৰক আৰ্জেণ্টিনা আৰু হেৰিৰ গ'ল আমাৰ ইংলেণ্ডৰ গ'ল তাত সবে কি কয় 12:30 খেলা আছে সবে চাব নোৱাৰে কি কৰে হাইলাইট চাই হাইলাইট মানে কি ইম্পৰ্টেন্ট পাৰ্টখিনি গোটেই 90 মিনিটৰ খেলাখন নেদেখায় ধৰি লওক গ'লৰ এটেকখিনি কিমান এটেক কৰিছে গ'লকেইটা অলপ যদি ইম্পৰ্টেন্ট ফাউল হৈছে কিবা হাই কাজিয়া হৈছে যোনখিনি মেইন ইম্পৰ্টেন্ট বস্তুখিনি যোনখিনি ধৰি লওক এজন মানুহে যদি নাচাই মিছ কৰিব সেইখিনি হাইলাইটত দিয়ে বুজি পালে হাইলাইট মানে আমি জানোৱেই ক্ৰিকেটৰ হাইলাইট চাওঁ ফুটবলৰ হাইলাইট মানে কি ইম্পৰ্টেন্ট বস্তুখিনি পটককে ধৰি লওক 90 মিনিটৰখিনি 10-12 মিনিটত গোটেইখিনি পেকেজটো শেষ কৰি দিয়ে সেনেকুৱা ধৰণৰ আমাৰ প্ৰশ্নটো হাইলাইট একে হয় এমফেচাইজ ইম্পৰ্টেন্ট এছপেক্টছ অনলি ধৰি লওক হাইলাইট ৰিনভলিউচনছ কি হয় ইম্পৰ্টেন্ট পইণ্টছখিনি দিব সিগনিফিকেন্স কনক্লুজন চাওক এটা মনত ৰাখক হাইলাইট সামাৰাইজ আউটলাইন প্ৰায় একে বস্তু বুজি পালেনে নেক্সট আহিলে ক্ৰিটিক মই কৈছোঁ ক্ৰিটিকেলি ক্ৰিটিক শব্দটো লগালগ আপোনালোকে ষ্ট্ৰেংথ দিব উইকনেছ দিব সাজেশন দিব কনক্লুজন দিব এইটো ক্ৰিটিক হৈছে মানে চাওক আমি এখন চিনেমা চাব কেতিয়া যাওঁ কিবা চিনেমা চাব গ'লে কি হয় আমাৰ ধৰি লওক XYZ মানুহজনে চিনেমাখন এনালাইচিছ ভাল কৰে তেওঁ ক্ৰিটিক বুলি কয় কিয় কৰে চিনেমাখন ভাল হৈছে নে আমি তেওঁৰ পৰা চাওঁ তাৰপাছত ষ্টাৰ্ছ দিয়ে বা পইণ্টছ দিয়ে হয়নে তো ক্ৰিটিকবোৰে কি কৰে এখন চিনেমা ভাল হৈছে নে বেয়া হৈছে আমাৰ আগত জনায় নহয় জানো সেইটোৱে হ'ল ক্ৰিটিক চ' ক্ৰিটিকত কি কৰে তেওঁ ষ্ট্ৰেংথ উইকনেছ গোটেইখিনি কৈ নে নকয় চিমিলাৰলি আমাৰ যদি প্ৰশ্ন সোধে ক্ৰিটিক NEP 2020 চ' আপুনি ষ্ট্ৰেংথ উইকনেছ এইখিনি গোটেই ক'ব লাগিব ক্ৰিটিক মানে আপুনি কিবা এটা বস্তু ক্ৰিটিচাইজ কৰা বা তাৰ ষ্ট্ৰেংথ উইকনেছখিনি কৰা বুজি পালে নেক্সট হ'ল এলাবৰেট মানে কি ডিটেইলত বুজোৱা এলাবৰেট দ্য ফাংচন অফ ফাইনেন্স কমিশ্যন চ' ফাইনেন্স কমিশ্যনৰ ফাংচন কি এলাবৰেট যদি কৰিব দিয়ে গোটেই ফাইনেন্স কমিশ্যন গোটেইখিনি আপোনালোকে বুজাব লাগিব তাত আপোনালোকৰ ফাইনেন্স কমিশ্যন কি বৰ্তমান কিমান চলি আছে ইন্ট্ৰডাকশ্যন দিলে ডিটেইল এক্সপ্লেনেশ্যন ইম্পৰ্টেন্স কনক্লুজন এতিয়া ফাইনেন্স কমিশ্যন কেই নম্বৰ চলি আছে কি আধাৰত ফাইনেন্স কমিশ্যন হেৰি হয় যেনেকৈ পপুলেশ্যন হ'ল ডেমোগ্ৰাফি হ'ল ফৰেষ্ট কাভাৰ হ'ল এইখিনি বস্তু আমাৰ ফাইনেন্স কমিশ্যনে জানো হেৰিখিনি নকৰে ডিষ্ট্ৰিবিউট নকৰে চ' সেইবিলাক বস্তু গোটেই এলাবৰেট কৰা মানে গোটেইখিনি বস্তু আপোনালোকে একেলগে লিখা আউটলাইন মানে আছিলে ইম্পৰ্টেন্ট পইণ্ট লিখা সামাৰাইজ মানে ইম্পৰ্টেণ্টখিনি লিখা তাৰপিছত আমাৰ আৰু এটা কি আছিলে হাইলাইট মানে ইম্পৰ্টেন্ট পইণ্টছখিনি লিখা কিন্তু হেৰি কাৰণে এলাবৰেট মানে বহলাই লিখা বুজি পালে নেক্সট হ'ল সাবষ্টেন্সিয়েট মানে একে সাপোৰ্ট উইথ ফেক্টছ ডাটা এণ্ড এক্সাম্পল সেই একে আগতে মই এইটো কৈছিলোঁ আপোনালোকক এইটো কি কয় জাষ্টিফাই অলমষ্ট একে হয় সাবষ্টেন্সিয়েট মানুহ প্ৰায় একে হয় বুজি পাইছেনে সাপোৰ্ট উইথ ফেক্টছ ডাটা এণ্ড এক্সাম্পল ষ্টেটমেণ্টটো দিব এভিডেন্সখিনি দিব এক্সাম্পল দিব কনক্লুজন দিব বুজি পালে ৰিভিউ মানে কি আমি ক্ৰিকেট চাওঁ ডিচিজন ৰিভিউ চিষ্টেম DRS কি কৰে কিবা এটা আউট হৈছে নট আউট হৈছে ৰিভিউ কৰে সিমিলাৰলি ইয়াত আপোনালোকে কিবা এটা বস্তুৰ প্ৰগ্ৰেছটো ৰিভিউ কৰিব লাগিব কিবা এটা বস্তু ৰিভিউ কৰিব লাগিব ধৰি লওক ৰিভিউ ইণ্ডিয়াত SDG প্ৰগ্ৰেছ এতিয়া বৰ্তমান SDG ইণ্ডিয়াত কিমান আগবাঢ়িছে সেইটো ৰিভিউ কৰা যেনেকৈ আমি ক্ৰিকেটত ডিচিজন ৰিভিউ চিষ্টেম কৰোঁ আউট হ'লে নহ'লে ডিচিজন যদি কিবা ভুল হয় শুদ্ধ হৈছে ৰিভিউ কৰোঁ নকৰোঁ সিমিলাৰলি এনেকৈ যদি ৰিভিউ বুলি কয় আপোনালোকে প্ৰগ্ৰেছটো ৰিভিউ কৰিব লাগিলে কি কৰিব লাগিব বেকগ্ৰাউণ্ড চাব লাগিব বেকগ্ৰাউণ্ডখিনি লিখিব লাগিব প্ৰগ্ৰেছ কিমান হৈছে লিখিব লাগিব তাত চেলেঞ্জেছ কি আছে সাজেশ্যন কনক্লুজন বুজি পালেনে আশা কৰোঁ বুজি পাইছে আহক নেক্সটটো চাওঁ ট্ৰেছ মানে কি ট্ৰেছ কৰা ধৰক কিবা এটা ক্ৰাইম চিনত ধৰি লওক ট্ৰেছ কৰা যে ধৰক কোনোবা এজন পলাই আছে তেওঁক ট্ৰেছ কৰা মানে কি তেওঁৰ হেৰিবোৰ চাই পেলাই ক্ৰনলজি এটা উলিয়াই তেওঁক ধৰা তেওঁক বিচাৰি ফুৰা চ' ট্ৰেছ মানে কি ডেছক্ৰাইব ক্ৰনলজিকেল ইভলিউশ্যন ট্ৰেছ কৰা মানে কিবা এটা বস্তু বিচাৰি উলিওৱা
So trace the evolution of local self government. So local self governmentor starting পৰা এতিয়ালৈকে কেনেকৈ আৰম্ভ হৈছিল, কেনেকৈ ষ্টাৰ্ট হৈছিলে, সেইটো হ'ল ট্ৰেছ কৰাৰ কথা বুজাইছে। তো ট্ৰেছ মানে কি, কেনেকৈ ষ্টাৰ্ট হৈছে, টাইম লাইনটো, কি মাইলষ্টন, প্ৰেজেন্ট ষ্টেটাছ, বুজি পালানে? এতিয়া যিহেতু ট্ৰেছ কিহৰ কথা কৈছে, লোকেল সেল্ফ গভৰ্নমেণ্ট। চ' ইভলিউশ্যন কেনেকৈ হ'ল, কেনেকৈ চেঞ্জেছ আহিছে, কি ৰিফৰ্মছ আহিছে, বৰ্তমান ষ্টেটাছ কি, গোটেইখিনি ক্ৰনলজিটো দিয়া, সেইটো হ'ল মানে ট্ৰেছ কৰা। একাউণ্ট ফৰ মানে জানোৱে আৰু একাউণ্ট, কিবা একাউণ্টেবিলিটি, আপুনি কিবা এটা বস্তু একাউণ্টেবল হয়নে নহয়। চ' এক্সপ্লেইন ৰিজন, একাউণ্ট দ্য ইনক্ৰিজিং ফ্লাড ইন আছাম, একাউণ্ট ফৰ ইনক্ৰিজিং ফ্লাড ইন আছাম। চ' অসমত ফ্লাড হোৱাৰ ৰিজন কি সেইটো সুধিছে, কজেছ কি, ছাপৰ্টিং ফেক্টছ, কনক্লুজন, বুজি পালেনে? একাউণ্ট ফৰ, এইবিলাক প্ৰশ্ন সাধাৰণতে নাহে, একাউণ্ট ফৰ টেষ্ট এইবিলাক আমাৰ APSCত খুব কমেই আহে। নেক্সট আহিল টু হোৱাট এক্সটেণ্ট, মানে জাষ্ট মানে কিমান দূৰলৈ, জাষ্ট হাউ ফাৰ দ্য ষ্টেটমেণ্ট ইজ ট্ৰু, কিমান দূৰলৈ বস্তুটো শুদ্ধ বা ভুল। টু হোৱাট এক্সটেণ্ট হেজ গ্ল'বেলাইজেশ্যন বেনিফিটেড ইণ্ডিয়া, ইণ্ডিয়াক কিমান দূৰলৈ গ্ল'বেলাইজেশ্যনে সহায় কৰিছে। চ' প্ৰথমতে আৰ্গুমেণ্ট ফৰ দিব, ডিসএডভান্টেজ বা লিমিটেশনখিনি দিব, এটা জাজমেন্ট কৰিব, তাত কনক্লুজন দিব। এইটো বডিটোৰ কথা কৈ আছো, বুজি পাইছে? এইটো হ'ল টু হোৱাট এক্সটেণ্ট ফৰ। ডু ইউ এগ্ৰি মানে আপুনি বস্তুটো বিশ্বাস কৰেনে? ডু ইউ এগ্ৰিত আপুনি পজিটিভ দুইটা চাইড দিব লাগিব, বোথ প্ৰেজেন্ট, বোথ চাইড এণ্ড ইয়ৰ ষ্টেণ্ড, আপোনাৰ ষ্টেণ্ডটো দিব লাগিব, বুজি পালে? ডু ইউ এগ্ৰি ছ'চিয়েল মিডিয়া ইজ এ থ্ৰেট টু ডেমক্ৰেচি, ডেমক্ৰেচিৰ কাৰণে ছ'চিয়েল মিডিয়া থ্ৰেট নে হয় নে নহয় আপোনাক সুধিছে। চ' আপুনি ফৰ এগেইনষ্টটো দিব লাগিব, এগেইনষ্টটো দিব লাগিব, আপোনাৰ ষ্টেণ্ডটো দিব লাগিব, লগতে কনক্লুজন দিব লাগিব। বুজি পাইছেনে আপোনালোকে? চাওক মই কৈছোৱে, এনচাৰ ৰাইটিং যিয়ে নুসুধা মৰলেছ একেই হয়, কিন্তু মই কিয় কৈছো, কুৱেশ্যনটোৰ ডিমাণ্ড অকণমান চেঞ্জ হৈ যাব পাৰে, সেইমতে আপোনালোকে আপোনাৰ এনচাৰটো ফৰ্ম কৰিব লাগিব, হয়নে? নেক্সটটো হ'ল ডু ইউ থিংক, আপোনাৰ অপিনিয়ন হৈছে, কিন্তু তাত আপুনি ৰিজনটো দিব লাগিব অপিনিয়নটোৰ। ডু ইউ থিংক AI কেন ৰিপ্লেচ টিচাৰ, AI টিচাৰক ৰিপ্লেচ কৰিব পাৰে নেকি, তাত আপুনি আপোনাৰ অপিনিয়ন দিব লাগিব। অপিনিয়নটো যে দিছে, কাৰণটো কি দিছে সেইটো দিব লাগিব, এভিডেন্স দিব লাগিব, কনক্লুজন দিব লাগিব, বুজি পাইছে? নেক্সট আহিল হোৱাই, হোৱাইটোতো আমি চবেই জানো, এক্সপ্লেইন ৰিজনছ, ৰিজনখিনি দিব আপুনি, এক্সাম্পল দিব, কুৱেশ্যন দিব। হোৱাইটো মই সৰুৰ পৰা আমি হোৱাই লিখি আছো, হোৱাই কিয়, হোৱাট কিয়, ৱেন কিয়, এইবিলাক লিখি আহিছো, নহয় জানো? আজিৰ লাষ্ট দুটা আমি ডাইৰেক্টিভ ৱৰ্ড চাওঁ, হাউ মানে কি, কেনেকে, হয় নহয়? এক্সপ্লেইন দ্য প্ৰচেছ, বস্তুটো কেনেকে হৈছে। হাউ RTI প্ৰমোট ট্ৰান্সপাৰেঞ্চি, প্ৰচেছটো কথা ক'লো, কেনেকে কাম হৈছে ক'লো, আউটকামটো ক'লো, কনক্লুজন দিলো। হাউ কথা বুজাব নালাগে, হাউ বুলি ক'লে চবেই জানে হাউ কুৱেশ্যনটোৰ ডিমাণ্ড কি, নহয় জানো? ডিষ্টিংগুইছ মানে কি, কম্পেয়াৰ কৰা, দুটা বস্তুৰ মাজত তেওঁৰ ডিফাৰেঞ্চখিনি সোধা। ধৰি ইয়াত হৈছে ৱেডাৰ আৰু ক্লাইমেটৰ ডিফাৰেঞ্চটো কি, ইয়াত সুধিছে ৱেডাৰ আৰু ক্লাইমেটৰ কথা সুধিছে, ডিষ্টিংগুইছ বিটুইন ৱেডাৰ এণ্ড ক্লাইমেট। চ' ৱেডাৰটো এটা বেলেগ বস্তু, ক্লাইমেট এটা বেলেগ বস্তু, সেয়া দুটাৰ ডিফাৰেঞ্চটো সুধিছে। চ' পইণ্ট ৱাইজ ডিফাৰেঞ্চ কৰি আপোনালোকে কনক্লুজনটো লিখি দিব, বুজি পালেনে? চ' এইখিনি এটা দি থোৱা আছে ডেছক্ৰিপটিভ কোড, কি হয় আপোনালোকে চাব, এইটো মই PDF টো দি দিম, আমাৰ টেলিগ্ৰাম গ্ৰুপত চাই ল'ব, কোনটোত কি কৰিব লাগে চাই ল'ব। আশা কৰোঁ আপোনালোকে আজি ডাইৰেক্টিভ ৱৰ্ডছৰ আমাৰ হেৰিটো বুজি পাইছে। যদি কিবা ডাউট থাকে আপোনালোকে মোক সুধিব পাৰে, ঠিক আছেনে? কমেণ্ট ছেকশ্যনৰ হোৱাটছএপত যিহতে বিচাৰে আপোনালোকে সুধিব পাৰে। লগতে মই এইখিনি এটা কথা কৈ থওঁ, আমাৰ অংকুৰণ ACS একাডেমি এটা মেইনছ এনচাৰ ৰাইটিং ফ্ৰী ইভালুৱেশ্যন প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছোঁ। আজি 3 দিন হৈছে, ডেইলি আমি দুটাকে কুৱেশ্যন দি আছোঁ টেলিগ্ৰামত। আপোনালোকে যদি বিচাৰে এনৰোল হ'ব পাৰে, ৰেগুলাৰলি এদিনতে আমি কুৱেশ্যনখিনি চেক কৰি এদিনতে ঘূৰাই আছোঁ। যদি আপোনালোকে বিচাৰে এনৰোল হৈ লওক, আপোনালোকৰ কাৰণে সুবিধা হ'ব। আশা কৰোঁ আপোনালোকে এই প্ৰগ্ৰামটোলৈ আপোনালোকৰ অলপ অলপ বেনিফিট হ'ব। বাকী যদি আজিৰ ভিডিঅ'টোত আপোনালোকৰ কিবা ইছ্যু থাকে, কিবা বুজি পোৱা নাই, বা মোৰে যদি কিবা ভুল হৈছে আপোনালোকে মোক জনাব পাৰে, তেতিয়া মই আপোনালোকৰ ভুলখিনি মই শুধৰাব ট্ৰাই কৰিম, বা মোৰো যদি কিবা ভুল হৈছে নেক্সট ক্লাছত মই সেই ভুলখিনি শুদ্ধ কৰিব চেষ্টা কৰিম। বাকী আজি ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। ভিডিঅ'টো ইমানতে সামৰিছোঁ। থেংক ইউ।